পৃথিৱীলৈ আহি গ'ল নতুন প্ৰজন্ম জানিলে আচৰিত হ'ব আপুনি 1 জানুৱাৰীৰ পৰা জন্ম হোৱা শিশুবোৰ হ'ব জেনেৰেশ্যন বেটা আনকি এই প্ৰজন্মৰ বহুতে হয়তো 22তম শতিকাৰ পোহৰ দেখিবলৈ পাব তেন্তে জানি লওক জেনেৰেশ্যন কি হয় নতুন বছৰ আৰম্ভ হৈ গৈছে 2025 চনৰ 1 জানুৱাৰীৰ পৰা পৃথিৱীত নতুন প্ৰজন্মৰ আগমন ঘটিবলৈ ওলাইছে এই নতুন প্ৰজন্মৰ নাম দিয়া হৈছে জেনেৰেশ্যন বেটা 2025 চনৰ পৰা 2039 চনৰ ভিতৰত জন্ম হোৱা শিশুবোৰ এই প্ৰজন্মৰ অন্তৰ্ভুক্ত গৱেষক মাৰ্ক মেকক্ৰিণ্ডলে ধাৰণা কৰে যে 2035 চনৰ ভিতৰত তেওঁলোকে বিশ্বৰ 16% জনসংখ্যা দখল কৰিব আনকি এই প্ৰজন্মৰ বহুতে হয়তো 22তম শতিকাৰ পোহৰ দেখিবলৈ পাব জেনেৰেশ্যন বিটা হৈছে জেনেৰেশ্যন আলফাৰ পৰৱৰ্তী প্ৰজন্ম তাৰ আগতে আছিল জেনেৰেশ্যন জেড আৰু তাৰ আগতে মিলেনিয়ালছ জেনেৰেশ্যন আলফাৰ পৰা আৰম্ভ হোৱা গ্ৰীক বৰ্ণমালাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই নতুন নামকৰণটো কৰা হৈছে জেনেৰেশ্যন বিটা প্ৰজন্মৰ ল'ৰা ছোৱালী এনে যুগত ডাঙৰ দীঘল হ'ব য'ত প্ৰযুক্তি মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ থাকিব এক কথাত প্ৰযুক্তি অবিহনে তেওঁলোকে একো বুজি নাপাব স্বয়ংক্ৰিয় বাহন উন্নত স্বাস্থ্য প্ৰযুক্তি আৰু ভাৰ্চুৱেল পৰিৱেশ এই প্ৰজন্মৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিব গৱেষক মাৰ্ক মেকক্ৰিণ্ডলে কয় যে য'ত জেনেৰেশ্যন আলফাই কৃত্ৰিম বুদ্ধিমত্তা আৰু স্মাৰ্ট প্ৰযুক্তিৰ উত্থান দেখিছে জেনেৰেশ্যন বিটাই সেই প্ৰযুক্তিক তেওঁলোকৰ শিক্ষা কেৰিয়াৰ স্বাস্থ্য সেৱা আৰু মনোৰঞ্জনৰ প্ৰতিটো দিশতে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰিব অৱশ্যে জেনেৰেশ্যন বিটাৰ প্ৰত্যাহ্বানো আছে প্ৰযুক্তিৰ উন্নতিয়ে নিশ্চিতভাৱে তেওঁলোকৰ জীৱন সহজ কৰি তুলিব কিন্তু তেওঁলোকে জলবায়ু পৰিৱৰ্তন নগৰায়ন আৰু বিশ্ব জনসংখ্যা পৰিৱৰ্তনৰ দৰে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই প্ৰজন্মই অভিযোজন ক্ষমতা গুণগত মান আৰু সহযোগিতাৰ গুৰুত্ব বুজিব লাগিব তদুপৰি প্ৰযুক্তি বিকাশ কাৰ্যকৰী কৰাৰ বাবেও জেনেৰেশ্যন বিটাৰ ওপৰত দায়িত্ব থাকিব ইয়াৰ লগতে ছ'চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ ফলত মানুহৰ মাজত মুখামুখি সংযোগ হ্ৰাস পাইছে সেয়ে এই প্ৰজন্মই প্ৰকৃত সম্পৰ্ক গঢ়ি তোলাৰ উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজন হ'ব গৱেষকসকলে কয় যে তেওঁলোকৰ প্ৰয়োজন মূল্যবোধ আৰু পছন্দসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ কিয়নো তেওঁলোকেই ভৱিষ্যতৰ সমাজখন গঢ় দিব নিউজ ডেস্ক ৰিপৰ্ট টাইম এনি লাইভ